Hello friends, Live India channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকক মাঘ বিহুৰ বিষয়ে জনাম। আৰু যদি আপোনালোকে আজি এই ভিডিওটো চাই ভাল পায় তেন্তে প্লিজ লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। বলক তেন্তে আজি ভিডিওটো আৰম্ভ কৰো। মাঘ বিহু পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বা মাঘ বিহু পালন কৰা হয়। এই বিহু 3 দিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। এই সময়ত ধনী দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান চাউল খাবলৈ থাকে। সেইবাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। মাঘ বিহু আদিম যুগৰ পৰাই সমগ্ৰ অসমত এক গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে পালন কৰি আহিছে। মাঘ বিহু আদিম যুগৰ বড়োমূলীয় লোকসকলৰ প্ৰধান উৎসৱ আছিল। পাছৰ পৰ্যায়ত কামৰূপ ৰাজ্যৰ দিনত আৰ্য ব্ৰাহ্মণসকলে হিন্দু ৰীতিমতে তিথি নিৰ্ধাৰিত কৰি দিছিল। মাঘ বিহুৰ দুটা প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা। মেজি শব্দটো উজনি অসমত সৃষ্টি হোৱা শব্দ। এই শব্দটো চুতীয়া আৰু আহোমৰ ৰাজত্ব কালৰ ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলি জনা যায়। আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰ পৰা বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল ধেমালি ৰং ৰহস্যৰ আয়োজন কৰা হৈছিল। ৰজাসকলে ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল। আকাশত হেন কনোৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল। সেইদৰে হাতী যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, মহ যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিৰো সেই সময়তে প্ৰচলন হয় বুলি জানিব পৰা যায়। এইসমূহ কাৰ্যৰ সূক্ষ্মতাৰ বাবে ৰজাঘৰীয়া খেল আৰু বিষয়বাব আছিল, যেনে হাতী বৰুৱা, হেন চোৱা ফুকন, কুকুৰা চোৱা বৰুৱা ইত্যাদি। গাঁৱৰ ডেকাসকলে নৰা কাটি পুহতে ভেলাঘৰ প্ৰস্তুত কৰে। উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই নাচি বাগি উজাগৰে থাকে। খেৰৰ নৰাৰে ভেলাঘৰ সাজি গাঁৱৰ ৰাইজে ভেলাঘৰত ভোজ ভাত খায়। তদুপৰি গাঁৱৰ ৰাইজে মিলি একেলগে জুই পুৱাই নাম কীৰ্তন কৰে। ভেলাঘৰৰ কাষতে কাঠ বাঁহৰে সজা মেজিৰ অগ্নিসংযোগ কৰা হয়। মেজি সাধাৰণতে প্ৰতিযোগিতামূলকভাৱে ওখ হোৱা দেখা যায়। মেজিৰ ব্যৱহাৰ উজনি অসমত তুলনামূলকভাৱে বেছি। মেজিৰ জুইত বাঁহেৰে সজা পানীশিলৈ ফুটোৱাটো এক পৰম্পৰা। পানী জমা হোৱা কোনো বাঁহক মেজিৰ জুইত ভৰাই দি দাৰে আঘাত কৰা হয়। মেজিৰ জুই জ্বলাই গোৱা হয়, পুহ গ'ল মাঘ গ'ল আমাৰ মেজি জ্বলি গ'ল। মেজিৰ তলত আশীৰ্বাদ ল'লে ব্যক্তিৰ মনৰ আকাংক্ষা পূৰণ হয় বুলি জনবিশ্বাস আছে। সাধাৰণতে খেৰ নৰাৰে সজা ভেলাঘৰৰ দিশ প্ৰস্থ সমান হয়, কিন্তু ঠাই ভেদে ইয়াৰ আকাৰ ভিন্ন হোৱা দেখা যায়। কোনো ঠাইত দুচলীয়া শংকু আৰু আয়তাকাৰ আকৃতিৰ মেজি ঘৰৰ নিৰ্মাণ কৰাও দেখা যায়। তদুপৰি কামৰূপ, নলবাৰীৰ কিছু কিছু অঞ্চলত কলপাতেৰেও ভেলাঘৰ সজা হয়। উজনি অসমত ভেলাঘৰক সাৰলী ঘৰ বুলিও জনা যায়। ভেলাঘৰক কলাত্মক ৰূপ দিয়াটো এক আধুনিক ৰীতি। একোটা ভেলাঘৰ 3 তলা পৰ্যন্ত ওখ হোৱা দেখা যায়। ই একো প্ৰকাৰৰ শিল্প। মেজি নিৰ্মাণ কৰোঁতে দুটা কলগছৰ গাঁত সমান্তৰালকৈ কাঠ আৰু বাঁহ জাপি দিয়া হয়। মেজিটোৰ একেবাৰে ওপৰত আগলি বাঁহ আৰু কলপাত এখিলা দিয়া হয়। মেজি এক প্ৰকাৰৰ শৈৱ আচাৰৰ প্ৰভাৱ পৰা প্ৰতীক। ই আদিম মানৱ সমাজৰ ধাৰণাৰ দ্বাৰা প্ৰভাৱিত। ঠাই বিশেষে আৰু জনগোষ্ঠী ভেদে মেজিৰ আকাৰ আকৃতিৰ ভিন্নতা দেখা যায়। যেনে খামতি জনগোষ্ঠীৰ মেজি আন মেজিৰ তুলনাত গগনচুম্বী। আদিতে উৰুকাত ভেলাঘৰ বা মেজি সাজি জ্বলোৱা কামটো গৰখীয়াসকলে কৰিছিল।
নৃতাত্ত্বিক দিশৰ পৰা চাবলৈ গ'লে ই চিকাৰ যুগৰ পৰা কৃষি যুগৰ আৰম্ভণিৰ সমাজখনক সূচায়, যেতিয়া মানুহে জীৱ-জন্তুক পোহ মনাইছিল আৰু শস্য চপাই আনন্দ কৰিছিল। এফালৰ পৰা চাবলৈ গ'লে ই মানৱ সমাজৰ বুদ্ধিবৃত্তিকো সূচায়, য'ত খেতি কৰাৰ সামৰ্থ্য কেৱল মানৱ সমাজেহে আয়ত্ত কৰিলে। ভেলাঘৰ বা মেজি জুই কুৰাই মানুহক প্ৰাণী সমাজৰ পৰা পৃথক কৰে আৰু মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে। সেই দিশৰ পৰা মাঘ বিহুৰ উৰুকা একমতে 1000 বছৰো অধিক প্ৰাচীন উৎসৱ। সামাজিক স্তৰত বা লোকাচাৰৰ দিশৰ পৰা অনুসন্ধান কৰিলে বুজা যায়, খেতি চপোৱাৰ সময়ত বন্য পশুৰ উপদ্ৰৱ বৃদ্ধি পায়। হাতী-মহে আহি জনপদসমূহ অত্যাচাৰ কৰে আৰু পকা ধান আৰু শস্য বিনষ্ট কৰে, যাৰ ফলত গৰখীয়া বা খেতিয়কে জুই জ্বলাই আৰু পানী শিলৈ ফুটাই ধাননি আৰু পথাৰসমূহ ৰক্ষা কৰে। পিছলৈ ই বিৱৰ্তন বা ৰূপান্তৰ ঘটি উৰুকাৰ নাম পায়। ওপৰত উল্লেখ কৰি অহাৰ দৰে মানৱ সমাজত চিকাৰ যুগৰ পৰা কৃষি যুগলৈ উত্তৰণ ঘটিল যদিও সমূহীয়াভাৱে চিকাৰ কৰাৰ প্ৰথা একেবাৰে নাইকিয়া নহ'ল, যাৰ ফলত সমূহীয়া চিকাৰৰ ঠাইত আধুনিক যুগ বা মধ্য যুগৰ শেষৰ ফালে মৎস্য চিকাৰ কৰাৰ পৰম্পৰা হ'ল বিহুৰ উৰুকাৰ দিনা বিল, নদী, পুখুৰী, জান, জলাশয় আদিত একোটা চুবুৰী বা একোখন গাঁৱৰ ৰাইজে সমূহীয়াকৈ মাছ ধৰে। জাতি ধৰ্ম নিৰ্বিশেষে সকলো লোকে এই মাছ ধৰা উৎসৱত অংশগ্ৰহণ কৰে। এই প্ৰথা অনুসৰি বিল, নদী, পুখুৰী আদিত জাল, পল, জুলুকি লৈ মাছ মাৰি ৰাইজে সেই মাছেৰে উৰুকাৰ ভোজ খায়। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তি তথা দুমাহীৰ আগদিনা উৰুকা উদযাপন কৰা হয়। উৰুকাৰ ৰাতি চেমনীয়া ল'ৰাবোৰে গাঁৱৰ মানুহৰ বাৰীৰ পৰা খৰি, শাক-পাচলি আদি চুৰি কৰি আনে। কাৰোবাৰ ঘৰত 2জনমান ল'ৰাই পিঠা খোৱাৰ চলেৰে সোমায় আৰু বাকী 2জনমানে বাৰীৰ পৰা কুকুৰা, পাৰ, জেউৰা, জপনা, আলু, কবি আদি চুৰি কৰি লৈ যায়। এই প্ৰথাৰ বাবে গৃহস্থইও সাধাৰণতে উৰে ৰাতি ঘৰৰ বাৰী, চৌহদ আদি চকু ৰাখে। ৰাতিপুৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে। জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিউ আদি দি অগ্নিক সেৱা কৰে। মেজি পুৰাৰ শেষত তাৰ ছাইৰে সকলোৱে ফুট লয়। অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ, বাঁহ আদিৰে মেজি বনায়। এই বিহুৰ মেজি পুৰা অগ্নি পূজাৰেই নামান্তৰ বুলিব পাৰি। মেজি ঘৰ দাহনৰ পিছত আধা পুৰা বাঁহ চালি লাগনি গছত ওলমাই দি উদ্ভিদৰ বৃদ্ধি কামনা কৰা হয়। ইয়াৰ পাছত ভোজ ভাত খোৱা হয়। গুৰু ভকতক ঘৰলৈ মাতি আনি ন-ধানৰ 9 মুঠি জা-জলপান খুৱাই আশীৰ্বাদ লোৱা হয়। মাঘ বিহুক ভোগালী অৰ্থাৎ ভোগৰ উৎসৱ বুলি কোৱা হয়। বিহু উপলক্ষে অসমীয়া ৰাইজে বিভিন্ন ধৰণৰ জা-জলপান, পিঠা-পনা আৰু লাড়ুৰ প্ৰস্তুত কৰে। এই উৎসৱৰ এক বিশেষ পিঠা হ'ল তিল পিঠা। ইয়াৰ উপৰিও খোলা চাপৰীয়া পিঠা, টেকেলি পিঠা, পানী পিঠা, চুঙা পিঠা, ঘিলা পিঠা, সুতুলি পিঠা, তেল পিঠা, হেঁচা পিঠা, ডেকা পিঠা, মালপোৱা, কল পিঠা, ভুৰভুৰি পিঠা ইত্যাদি তৈয়াৰ কৰা হয়। তদুপৰি ভজা চাউল, হুৰুম, কোমল চাউল, চিৰা, সান্দহ, মুড়ি, আখৈ, চুঙা চাউল ইত্যাদি জলপান তৈয়াৰ কৰা দেখা যায়। ঘৰতে পতা বিভিন্ন দৈ যেনে টেঙা দৈ, চুঙা দৈ, এঠা দৈ, মাখনেৰে আলহী অতিথিক আপ্যায়ন কৰা হয়। কিছুমান অঞ্চলৰ জলপান অতি বিখ্যাত যেনে হাজো ৰামদিয়াৰ দৈ, সৰভোগৰ গাখীৰ, গোলাঘাটৰ মিছামৰাৰ গুড়, তিতাবৰৰ চাউল, জাৰিৰ মহৰ এঠা দৈ। আমিষ আহাৰৰ ক্ষেত্ৰত নামজ্বলা গোৱালপাৰাৰ গদাধৰ নদীৰ ইলিচ, নগাঁৱৰ লাচিন ভাঙোন, উজান বজাৰৰ মাছ, কাকডোঙাৰ বৰালি,
মাঘ বিহু উপলক্ষে বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত হয় যেনে কণী যুঁজ, চৰাই যুঁজ, মহ যুঁজ, কড়ি খেল, নাও খেল আদি। আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।